हेलो व्यूअर्स एडुकेटेड आसामলৈ আপোনালোকক স্বাগতম তো আজি মই লৈ আহিছোঁ সিটেটৰ প্ৰিভিয়াছ ইয়াৰ সলভ কুৱেশ্যন পেপাৰ কোৱান্টিটেটিভ এপ্টিটিউড পাৰ্ট 2 পাৰ্ট 1ত অলৰেডি মই 15টা কুৱেশ্যনছ ডিছকাছ কৰিছোঁ মেথছৰ তো আজি 10টা কুৱেশ্যন এইটো ভিডিঅ'ত মই কভাৰ কৰিম তো তেনেহ'লে অকণো সময় নষ্ট নকৰাকৈ আহক ফাৰ্ষ্ট কুৱেশ্যনটোলৈকে যাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে হাউ মেনি পেয়াৰ্ছ অফ টুইন প্ৰাইম নাম্বাৰ্ছ আৰ দেয়াৰ বিটুইন দ্য ইণ্টিজাৰ্ছ 1 to 100 এক আৰু এশৰ ভিতৰত টুইন প্ৰাইম নাম্বাৰৰ কিমানটা জোৰা আছে আমাক সুধিছে ঠিক আছে পেয়াৰ্ছ অফ টুইন প্ৰাইম নাম্বাৰ্ছ মানে এনেকুৱা দুটা প্ৰাইম নাম্বাৰ যাৰ মাজৰ ডিফাৰেঞ্চ 2 থাকে ঠিক আছে সেইটো আমাক সুধিছে যেনেকুৱা আমাৰ 2 and 3 এই দুটা প্ৰাইম নাম্বাৰ হয় এইটো ডিফাৰেঞ্চ আমাৰ 1 থাকে তো এইটো আমাৰ টুইন প্ৰাইম নাম্বাৰ নহ'ব ঠিক আছে কিন্তু আমাৰ 3 and 5 এই দুটা প্ৰাইম নাম্বাৰছ হয় ইয়াৰ মাজৰ ডিফাৰেঞ্চ কি থাকে আমাৰ 2 থাকে তো এইটো আমাৰ টুইন প্ৰাইম নাম্বাৰ হৈ যায় ইয়াক আমাৰ টুইন প্ৰাইম নাম্বাৰ বুলি কোৱা হয় ঠিক আছে তো তাৰ আগতে আমি লিখি লওঁ প্ৰাইম নাম্বাৰছ কিমানটা আছে এক আৰু এশৰ ভিতৰত তাৰপিছত আমি পেয়াৰ্ছ কেইটা ওলাম কিমানকেইটা আছে ঠিক আছে 2 3 5 7 11 13 17 19 23 29 31 37 41 43 44 45 46 এইবিলাকতো নহয় 49ও নহয় 51 হ'ব নাই 51ও নহয় 53 57 নহয় 59 61 63ও নহ'ব তাৰ নেক্সট কি হ'ব আমাৰ 67 হ'ব 71 হ'ব 73 হ'ব তাৰপিছত নেক্সট আমাৰ হ'ব 79 হ'ব তাৰপিছত 83 হ'ব তাৰপিছত 89 হ'ব ঠিক আছে তাৰপিছত 91 নহ'ব 93 হ'ব ঠিক আছে 93 হ'ব তাৰপিছত আৰু কিবা আছে নেকি 93 নহয় সৰি 93টো নহ'ব 93 3 দি ডিভাইড যাব 89 91 হ'ব 92 93 হ'ব 94 97 হ'ব নেক্সট ঠিক আছে এইকেইটা হ'ল আমাৰ প্ৰাইম নাম্বাৰছ ইন বিটুইন 1 to 100 ঠিক আছে তাৰ কাৰ মাজৰ ডিফাৰেঞ্চ 2 আছে এইটো আমি চাওঁ 3 আৰু 5 এইটো এটা পেয়াৰ হ'ল যাৰ মাজৰ ডিফাৰেঞ্চ 2 আছে তাৰ 5 আৰু 7 দুটা হ'ল ঠিক আছে তাৰপিছত 11 আৰু 13 তিনিটা হ'ল তাৰপিছত 17 আৰু 19 চাৰিটা হ'ল ঠিক আছে কেইটা পালোঁ আমি চাৰিটা পালোঁ গণি থাকিব তাৰপিছত 29 31 পাঁচটা হ'ল তাৰপিছত 41 43 ছটা হ'ল তাৰপিছত 59 61 সাতটা হ'ল তাৰপিছত 71 73 আঠটা হ'ল তাৰপিছত আছে নেকি আৰু তাৰপিছত আমাৰ নাই তো আমি টোটেল পেয়াৰ কেইটা পালোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা পেয়াৰ আছে ঠিক আছে একৰ পৰা এশৰ মাজৰ যোনটো টুইন প্ৰাইমছৰ পেয়াৰ সুধিছে আঠটা পেয়াৰ আছে বুজি পালে নহয় এইটো নেক্সট কুৱেশ্যনলৈকে মুভ কৰিছোঁ if 21168 equals to 2 to the power a into 3 to the power b into 7 to the power c where a b and c are natural numbers then what is the value of 4a minus 5b plus c ইয়াত দিয়া আছে 21168 equals to 2 to the power a তাৰপিছত 3 to the power b আৰু 7 to the power c বুলি দিয়া আছে ঠিক আছে এতিয়া আমি 2 3 আৰু 7ৰ যোনকেইটা পাৱাৰ আছে a b আৰু c এইকেইটাৰ আমি মিনিমাম ভেলু যদি লওঁ 1 যদি লওঁ তো আমি কি পাম 2 into 3 into 7 পাম ঠিক আছে এই বস্তুটো মানে আমাৰ এই নাম্বাৰটোৰ এটা ফেক্টৰ হ'ব ঠিক আছে এইটো পূৰণ কৰিলে আমাৰ কিমান আহিব 7 3 গুণ 21 21 2 গুণ 42 মানে 42টো আমাৰ 21168ৰ এটা ফেক্টৰ হ'ব ঠিক আছে এটা ফেক্টৰ হ'ব মানে এটা উৎপাদক হ'ব ঠিক আছে যেনেকৈ আমি 30 লিখিলে 5 into 6 বুলি লিখিব পাৰোঁ এই 6টো 30ৰ এটা উৎপাদক হয় 5টো 30ৰ এটা উৎপাদক হয় ঠিক সেইদৰে 42টো আমাৰ 21168ৰ এটা উৎপাদক হয় ঠিক আছে এইটো আমি মিনিমাম ভেলু মিনিমাম পাৱাৰ ধৰি পেলাই পাইছোঁ ঠিক আছে এতিয়া আমি 42 দি যদি ইয়াক ডিভাইড কৰোঁ আন এটা ফেক্টৰটো পাম এইমাত্ৰ দেখালোঁ 30 equals to
এইটো পাওঁ আমি ঠিক আছে এইটো নাম্বাৰ আমি 30 বুলি ধৰিলোঁ আৰু 6 নাম্বাৰটো আমি 42 বুলি ধৰিলোঁ এতিয়া 5টো কেনেকৈ ওলাম আমি 6 দি 30ক ডিভাইড কৰিলে 5টো পাম ন ঠিক সেইদৰে 42 দি আমি 21168ক ডিভাইড কৰিম তেতিয়াহ'লে নেক্সট ফেক্টৰটো পাই যাম আমি ঠিক আছে এইটো হ'ল ইয়াৰ ট্ৰিক তো আমি ডিভাইড কৰি চাওঁ কিমান বাৰ যাব 21168ক কি দি ডিভাইড কৰিম 42 দি 5 বাৰ যাব কিমান হ'ব এইটো 210 হ'ব চাগে 210 তাৰপিছত 16 8টো নাহে 0 বাৰ দিম 8টো আহিব কিমান বাৰ যাব 4 বাৰ 168 যাব মানে 504 পাম ঠিক আছে এটা আলটিমেটলি আমি কি পালোঁ এইটো 21168 ইকুৱেলছ টু 42 ইনটু 504 পালোঁ এইটো আমি ঠিক আছে তাৰপিছত নেক্সটটো চাওঁ আমি ফেক্টৰাইজ কৰিলে কি পাম আমাক এ বি চি আৰু ভেলুহে এ বি আৰু চিৰ ভেলু লাগে ন তো এইটো আমি ফেক্টৰাইজ কৰিব লাগিব তো আমি অলৰেডি 42টো কি লিখিছিলোঁ 42টো আমি এইটো লিখিছিলোঁ ঠিক আছে 42টো আমি অলৰেডি ভাঙি লিখোঁ ইয়াতে 2 টু দি পাৱাৰ 1 লৈছিলোঁ 3 টু দি পাৱাৰ 1 লৈছিলোঁ আৰু 7 টু দি পাৱাৰ 1 লৈছিলোঁ তাৰপিছত ইনটু 504 ঠিক আছে এতিয়া আমি 504টো এনেকৈ মানে ফেক্টৰাইজ কৰিম প্ৰাইম নাম্বাৰছত সেইটো কেনেকৈ কৰে চাওঁ 504টো ডিভাইড কৰিছোঁ কেনেকৈ ফেক্টৰাইজ কৰে 504 এনেকৈ কৰি চালোঁ 25 দুবাৰ 2 দি 12 6 2 দি 6 3 3 দি 2 1 তাৰপিছত 3 দি 7 বাৰ গ'ল 7 বাৰ গ'ল ঠিক আছে তো আমি 504 ইকুৱেল কিমান পালোঁ এই ওপৰখিনি মুচি দিওঁ এইখিনিতো আৰু নালাগে এতিয়া এইখিনি মুচিব পাৰোঁ তো 504টো আমি কি পালোঁ 2 কেইটা আছে 3টা ইনটু 3 কেইটা আছে 2টা তাৰপিছত 7 কেইটা আছে এটা ঠিক আছে এই 504টো আমি এনেকুৱাকৈ পালোঁ ঠিক আছে এতিয়া আমাক লাগে 21168ত লাগে 21168ত এইখিনি আমি অলৰেডি লিখিব পাৰোঁ না আগৰ পৰাই আছিলে 2 টু দি পাৱাৰ 1 ইনটু 3 টু দি পাৱাৰ 1 ইনটু 7 টু দি পাৱাৰ 1 ইনটু এই 504 যে আছিল এইখিনি আমি এই ভেলুটো লিখিম ফেক্টৰাইজ কৰি যোনটো পালোঁ ঠিক আছে ইয়াত মুচি কেনে মই লিখি দিছোঁ এইখিনি এতিয়া দৰকাৰ নাই বাৰু তো 504টো আমি কি পাইছিলোঁ 2 কিউব ইনটু 3 স্কুৱেৰ ইনটু 7 টু দি পাৱাৰ 1 এতিয়া আমি জানো বেছটো ছেম থাকিলে ঘাতকেইটা যোগ হয় 2ৰ ঘাত 1 আছে 2ৰ ঘাত 3 আছে দুটা যোগ হৈ যাব 2 টু দি পাৱাৰ 4 3ৰ ঘাত 2 আছে 3ৰ ঘাত 1 আছে 3 টু দি পাৱাৰ 3 7ৰ ঘাত 1 আছে 7ৰ ঘাত 1 আছে 7ৰ ঘাত 2 হৈ যাব ঠিক আছে এতিয়া এইকেইটা আমাৰ এ বি চি হ'ল এই 4টো এ 3টো বি এই 2টো চি হ'ল ঠিক আছে তুমি ছাইডৰখিনিও মুচি দিছোঁ এইখিনিও তো এতিয়া আমাক সুধিছে কি 4a 4 ইনটু এৰ ভেলু কি পালোঁ আমি এইটো 4 পালোঁ এৰ ভেলুটো 4 পালোঁ মাইনাছ 5 বিৰ ভেলু কি পালোঁ 3 পালোঁ প্লাছ চিৰ ভেলু কি পালোঁ 2 পালোঁ আনচাৰ কিমান হ'ব 16 মাইনাছ 15 প্লাছ 2 ইকুৱেল টু 3 হৈ যাব আমাৰ আনচাৰ ঠিক আছে তো এই আনচাৰ আহি যাব 3 এইটো বহুত ইজি হয় বুজোৱাৰ কাৰণে অকণমান লম্বা হৈ গ'ল আপোনালোকে নিজে কৰিলে শ্বৰ্ট হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ লেট এক্স বি দ্য লিষ্ট নাম্বাৰ হুইচ ৱেন ডিভাইডেড বাই 8 12 20 28 35 leaves a remainder 5 in each case what is the sum of digits of x ঠিক আছে ইয়াত কৈছে x এটা এনেকুৱা নাম্বাৰ যাক আমি 8 12 20 28 35 ডিভাইড কৰিলে তাৰ ভাগশেষ 5 থাকি যায় ঠিক আছে মানে যোনটো আমাৰ x সংখ্যা আছে তাতকৈ সৰু নাম্বাৰ আমি পাওঁ ঠিক আছে 8 12 20 28 35 ৰে ডিভাইড কৰিলে xতকৈ সৰু আমি পাওঁ সেইকাৰণে আমাৰ ৰিমাইণ্ডাৰ 5 থাকি যায় ঠিক আছে তো ইয়াৰ ট্ৰিকটো কি হয় এই নাম্বাৰটো যোনটো ওলাম আমি that number is equal to LCM of
যোনকেইটা আমাক নাম্বাৰ দিয়া আছে যিৰে ডিভাইড কৰোঁ আমি 20 28 35 ইহঁতৰ এলচিএম ল'লোঁ প্লাছ ৰিমাইণ্ডাৰ কিমান থাকে আমাৰ 5 এইটো কৰিলে আমি নাম্বাৰটো পাই যাওঁ ঠিক আছে তাৰপিছত এতিয়া আমি এলচিএম ওলাম 8 12 20 28 আৰু 35 এলচিএম ওলোৱা পুৰণা পদ্ধতিটো কি হয় আমাৰ এনেকৈ ওলাওঁ 8 12 20 আৰু 28 আৰু 35 ইহঁতৰ এলচিএম ওলাম আমি 2 দি যাব 4 6 10 14 35 থাকিব আকৌ 2 দি যাব এইটো 2 2 গুণ 2 3 গুণ 2 5 গুণ 2 7 গুণ 35 এবাৰ কি দি প্ৰথম আমি 5 দি কৰিম 2 2 2 থাকিব 3 এবাৰ যাব 7 বাৰ এইটো 7 বাৰ যাব এইটো ঠিক আছে তো লাষ্ট টাইম ডিভাইড কৰিম এতিয়া 7 দি 2 2 2 থাকিব 3 2 3 1 7ক 1 বাৰ যাব 7ক 1 বাৰ যাব এতিয়া আমি এই গোটেইকেইটা মাল্টিপ্লাই কৰিম আনসাৰ কিমান আহিব চাওঁ 2 2 গুণ 4 4 5 গুণ 20 20 7 গুণ 140 140 2 গুণ 280 283 3 গুণ কিমান হ'ব পূৰণ কৰিছ আৰু 3 গুণ 24 হাতে 2 84 840 আমাৰ আহি যাব এলচিএম অফ এইকেইটা নাম্বাৰৰ আমাৰ কিমান আছে 840 প্লাছ 5টো থাকিলে ঠিক আছে যে আমি নাম্বাৰটো আমাৰ কি হ'ল তাৰমানে যোনটো নাম্বাৰ আমাৰ ডিভাইড কৰিবলগীয়া সেইটো হ'ল 845 ঠিক আছে এটা কুৱেশ্যনটোত সুধিছে কি হোৱাট ইজ দ্য সাম অফ ডিজিটছ অফ এক্স এক্সটো আমাৰ এইটো পাই গ'লোঁ ডিজিট কি আছে 8 4 আৰু 5 আছে ঠিক আছে ইয়াতো যোগ কৰিব গৈছে ডিজিট কেইটা যোগ কৰিব গৈছে কিমান আহিব 8 4 12 12 5 17 আনসাৰটো হৈ যাব 4 অপশ্যন নম্বৰ 4 ঠিক আছে এইটো খুবেই ইজি কুৱেশ্যন আছিলে নেক্সট কুৱেশ্যনলৈকে মুভ কৰিছোঁ What number should be subtracted from each of 50, 61, 92, 117 so that the numbers so obtained in order are in proportion? ঠিক আছে ইয়াত সুধিছে এইকেইটা নাম্বাৰৰ পৰা কি এটা সংখ্যা যদি আমি বিয়োগ কৰোঁ সিহঁত সমানুপাতিক হয় ঠিক আছে সমানুপাতিক হ'ব লাগিলে সাপোজ আমি ধৰি ল'লোঁ সেই নাম্বাৰটো লেট দ্য নাম্বাৰ বি এক্স নাম্বাৰটো এক্স ধৰি ল'লোঁ সমানুপাতিক হ'ব লাগিব সিহঁত এতিয়া কেনেকুৱা হ'ব 50ৰ পৰা যদি আমি x বিয়োগ কৰোঁ আৰু 61ৰ পৰা যদি আমি x বিয়োগ কৰোঁ সমানুপাতিক হ'ব লাগিলে যে কেনেকুৱা হ'ব লাগিব 92ৰ পৰাও x বিয়োগ কৰিলে সেম থাকিব লাগিব ইয়াৰ পৰাও x বিয়োগ কৰিলে সমানুপাতিক হ'ব লাগিব ঠিক আছে এতিয়া এইটো আমি যদি পুৰা ক্যালকুলেশন কৰিব যাওঁ বহুত ডাঙৰ ইকুৱেশ্যন ফৰ্ম হৈ যাব ঠিক আছে এটা ট্ৰিক হ'ল আমি ইয়াক অপচনৰ পৰা চেক কৰিম ঠিক আছে অপচনত চেক কৰিলে যে দুটা সাইডে আমি সমান পাওঁ তেতিয়া গম পাম যে এই ইকুৱেশ্যনটো আমাৰ স্যাটিসফাই হৈ আছে ঠিক আছে তো ফাৰ্স্ট অপচনটো চেক কৰিছে 14 টো ইয়াত বহাই চাওঁ 50ৰ পৰা 14 যদি যায় আৰু 61ৰ পৰা যদি 14 যায় কিমান থাকে ওপৰত হ'ব 36 তলত হ'ব আমাৰ 11 4 গলে 7 5 6 গলে 47 এটো পাই গলো আৰু ৰাইট হ্যান্ড সাইডটো চাম এতিয়া 92ৰ পৰা যদি 14 যায় আৰু 170ৰ পৰা যদি 14 যায় কিমান থাকিব এটো 12 4 গলে 8 8 গলে 78 আৰু ইপিনে 7 4 গলে 3 103 মিলিছে নেকি দুইটা সাইড মিলা নাই তো এটো আমাৰ এটো অপচন নহব মানে অপচন নম্বৰ 1 টো নহব ঠিক আছে এটো মুছি আকৌ এতিয়া অপচন নম্বৰ 2 টো চেক কৰি দেখাই দিও মই আপোনালোকক অপচন নম্বৰ 2 টো চেক কৰিম কি দিয়া আছে 17 দিয়া আছে 15 minus 17 কৰিলো তাৰ পিছত 61 minus 17 কৰিলো ওপৰত কি আহিলে আমাৰ 33 আহিব তলত কি আহিব আমাৰ 11 হাত গলে 4 5 44 তো এটো 11 দি আমাৰ কাটা কাটি যাব 3 বাৰ 4 বাৰ এটো আমাৰ লেফট হ্যান্ড সাইড হল LHS ঠিক আছে এটা আমি RHS চাম রাইট হ্যান্ড সাইড টু চাম ৰাইট হ্যান্ড সাইডত কি আছে 92 minus 17 কৰিব লাগিব 117 minus 17 কৰিব লাগিব তো আমি কি পাম ওপৰত পাম আমাৰ 75 তলত পাম আমাৰ 100 25 দি যাব 25 3 গুণ 25 4 গুণ তো
3/4 পালোঁ ঠিক আছে সৰি এইটোত এটা ভুল লিখি পালোঁ মই কোৱাত ঠিকেই কৈছিলোঁ এইটো 4 হ'ব ন 4 11 3 গুণ 33 11 4 গুণ 44 তো আমাৰ LHSৰ ভ্যালু আৰু RHSৰ ভ্যালু সেম পালোঁ মানে আমাৰ অপশন নম্বৰ 2 টো স্যাটিসফাই কৰি আছে ঠিক আছে তো 17 হ'ব ইয়াৰ আনসাৰ ঠিক আছে 17 যদি গুটেকেটা সংখ্যাৰ পৰা আমি মাইনাস কৰো ইহতে প্ৰপৰচনত থাকিব ঠিক আছে নেক্সট কোৱেশ্চন লৈকে আগবাঢ়িছো A sum of 1710 is divided in A, B, C such that 4 times of A, 6 times of B, and 9 times of C are equal. What is the difference between A and C? That question ki koa ase such that 4 times of A, 6 times of B, and 9 times of C are equal. 4 times of A, A er 4 গুণ আমাৰ কাৰ ইকুৱেল বুলি কৈছে 6 times of B ইয়াৰ ইকুৱেল বুলি কৈছে আৰু কাৰ ইকুৱেল বুলি কৈছে 9 times of C ইকুৱেল বুলি কৈছে ঠিক আছে এটা ইয়াৰ এটা ট্ৰিক আছে ঠিক আছে ট্ৰিকটোত আমি কি কৰিম 4 6 আৰু 9 ৰ এলসিএম লৈ লম এটো এলসিএম কি আহিব আমাৰ কি আহিব কওকচোন 36 আহিব ইয়াৰ এলসিএম তো 36 দি ডিভাইড কৰি দিম গুটেকেটা টাৰ্মছক আমি 36 দি গুটেকেটা টাৰ্ম আমি ডিভাইড কৰি দিও ইয়াকো 36 দি কৰিলো 36 দি কৰিলো 36 জি কৰিলো তো কি হ'ব 4 দি ইয়াক কাটা যাব 9 বাৰ 6 দি ইয়াক কাট যাব 6 বাৰ ইয়াৰ দি ইয়াক কাট যাব 4 বাৰ তো আমি একচুয়ালি কি পালো a/9 equals to b/6 equals to c/4 পালো ঠিক আছে মানে ইকেটা ইহতৰ ভাগ হয় a এর ভাগ 9 হয় b এর ভাগ 6 হয় আৰু c এর ভাগ 4 হয় পার্ট হয় ঠিক আছে তো আমাক কোৱেশ্চনত কৈছে কি কিমান টকা ভগাব দিছে তিনজনৰ মাজত 1710 টকা ভগাব দিছে ঠিক আছে মানে এই তিনটা পার্ট যদি যোগ কৰি আমি 1710 টকা পাব লাগে 9 plus 6 plus 4 ইকুয়াল আমাৰ কিমান হ'ব লাগে এইটা আমাৰ পার্ট হয় হা এইটা পার্ট হয় ইমান পার্ট মিলাই কিমান টকা হ'ব লাগে 1710 টকা হ'ব লাগে এটা আমি এইটো যোগ কৰি চাও কিমান পাও 915 15 4 19 19 part p লিখি দিছো 19 part equal 1710 লিখিলো সরি 1710 লিখিলো এতিয়া 1 part equal কিমান আহিব আমাৰ 19 দি ডিভাইড দিও 19 দি আমাৰ 9 বাৰ যাব ইয়াক 19 9 গুণ 171 আৰু 02 আহিব ঠিক আছে 1 part equal আমি 90 পালো এতিয়া আমাক ডিফারেন্স উলাব দিছে কাৰ a আৰু c মানে a আৰু c আমি পার্ট 2 উলাইব লাগিব কিমান টকা হয় এর পার্ট কিমান আছিল 9 পার্টস ঠিক আছে 1 পার্ট ইকুয়াল 90 হয় তো 9 পার্টস ইকুয়াল কিমান হ'ব এর টু 8 10 পার্টস হ'ব ঠিক আছে আকো c এর পার্টটা আমাক উলাব দিছে 1 পার্ট ইকুয়াল যদি 90 হয় c এর পার্ট কিমান আছিল 4 90 4 গুণ কিমান হ'ব আমাৰ 360 হ'ব এটো হল c এর পার্ট এটা আমাক কি কৰিব দিছে মাইনাস কৰিব দিছে কি হ'ব 0 পৰা 0 গলে 0 11 6 গলে 5 7 3 গলে 4 ডিফারেন্স তো কিমান হ'ব আমাৰ এটা 450 অপশন নম্বৰ 2 বুজি পাইছে এটো বহুত ইজি আছিল নেক্সট কোৱেশ্চন লৈকে মুভ কৰিছো The number of fruits in baskets A and B are in the ratio 7:9 if 6 fruits are taken out from A and put in B then this ratio becomes 1:3 the total number of fruits in A and B is ঠিক আছে ইয়াক কৰা দুটা পদ্ধতি আছে দুইটা মই দেখাই দিছো ফাৰ্ষ্টতে আমি কি কৰিলম 7:9 টো আগতে আছিল এইটো লিখি ললো তাৰ পিছত আমাৰ হৈ গল কিমান 1:3 হৈ গল আমাৰ ঠিক আছে আমাৰ ফ্ৰুটস 6টা ফ্ৰুট এটাৰ পৰা ওলাই এটা দিছে মানে টোটালটো আমাৰ সেম থাকিব লাগিব হয়নে নাই ইয়াৰ পৰা 6টা ওলাই ইয়াত দি দিছে তাৰপিছত দিয়াৰ পিছত নেক্সট ইমানখিনি হৈ গল আলটিমেটলি 6টাটো তো বাহিৰত গুছি যোৱা নাই এই দুটাৰ মাজতে আছে তো টোটালটো আমাৰ সেম থাকিব লাগিব ঠিক আছে এই ক্ষেত্ৰত আমি কি কৰিম ইহতক টোটালটোৰ লগত নেক্সটৰ লগত পূৰণ কৰি দিম এই দুটা ৰেশিও টোটাল কিমান হ'ব 1 + 3 হলে 4 হয় আৰু এই দুটাৰ যোগ কৰিলে কিমান হয় 9 হাতে 16 হয় তো 16 টো আমি ইয়াত পূৰণ কৰিম আৰু 4 টো ইয়াত পূৰণ কৰিম ঠিক আছে ইয়াৰ লগত 4 পূৰণ কৰিম ইয়াৰ লগত 16 পূৰণ কৰিম তো কিমান হ'ব ৰেশিওটো ফাৰ্স্ট ৰেশিওটো আমাৰ কিমান হৈ যাব তেতিয়া 4 লগত পূৰণ কৰিলে 7 4 * 28
4 9 গুণ 36 এটা আগৰ ৰেচিও হৈ গ'ল তাৰপিছত নতুন ৰেচিওটো 16 1 গুণ 16 16 3 গুণ 48 ঠিক আছে কোৱেশ্চনটোত কৈছিলে কি 6 fruits are taken out from A and put in B এত আগতে 28 আছিল ইয়াৰ পৰা 6 লৈ গ'ল 6 লৈ যোৱাৰ পিছত কমি গ'ল নে নাই 16 হৈ গ'ল ৰেচিও মতে তাৰপিছত বিট পুট কৰিছে বিট ভৰাই দিছে 36 আছিলে এতিয়া 48 হৈ গ'ল বাঢ়ি গ'ল ন মানে এইটো স্যাটিসফাই কৰি আছে আমাৰ ৰেচিওটো ঠিক আছে আৰু দুইটাতে সমান কমিছে আৰু বাঢ়িছে না হেতু চাম 28 ৰ পৰা যদি 16 হৈছে কিমান কমিছে 12 কমিছে 36 ৰ পৰা যদি 48 হৈছে কিমান বাঢ়িছে 12 বাঢ়িছে মানে 12 বস্তু আমাৰ বাঢ়ি আছে আৰু কমি আছে এটা সাইডৰ পৰা কমিছে এটা সাইডৰ পৰা বাঢ়িছে ঠিক আছে এই 12 টো আমাৰ কি হ'ব 6 ফ্ৰুটছৰ ইকুৱেল হ'ব ঠিক আছে কাৰণ 6 ফ্ৰুটছ এটাৰ পৰা আনিছো এটাত ভৰাইছো এটো আমাৰ 12 পাৰ্টছৰ ইকুৱেল হ'ব ৰেচিও যেতিয়া কথা কও আমি পাৰ্টছত কথা কও ঠিক আছে এই 12 পাৰ্টছ ইকুৱেলছ টু আমাৰ 6 ফ্ৰুটছ হ'ব তো ওপৰখিনি মুছি দিছো মই এটো লগত বুজাই দিছো তো আমাৰ 12 পাৰ্টছ ইকুৱেলছ টু 6 ফ্ৰুট হ'ব তো 1 পাৰ্ট ইকুৱেল টু কিমান ফ্ৰুট হ'ব আধা হ'ব ন ঠিক আছে এটো বুজি পাইছে ইমান হ'ব তাৰপিছত সুধিছে দ্য টোটেল নাম্বাৰ অফ ফ্ৰুটছ A and B is আগতে কিমান আছিল এটো সুধিছে টোটেল নাম্বাৰ অফ ফ্ৰুটছ কিমান আছিল আগতে আমাৰ ৰেচিওটো কনভাৰ্ট কৰি ইমান পাইছিল 28 আৰু 36 পাইছিল তো 28 টু 1 পাৰ্ট ইকুৱেল যদি আমি হাফ পাও 28 পাৰ্ট ইকুৱেল কিমান হ'ব আমাৰ ইয়াৰ আধা হৈ যাব 14 পাৰ্ট তাৰ নেক্সটটো চাও 36 পাৰ্ট ইকুৱেল কিমান হ'ব আমাৰ তেতিয়া হলে 36 ৰ আধা হৈ যাব 18 হৈ যাব হল এখিনি বুজি পালে या টোটেল কৰি দিওক দুইটা মিলে এই দুটা টোটেল কৰি দিওক কিমান হল 18 আৰু 14 যোগ কৰিলে 32 টা ফ্ৰুটছ আমাৰ আগতে আছিল বাস্কেট কেটা ঠিক আছে এইটো হল এটা মেথড ৰেচিও মেথড আন এটা মেথড মই আপোনালোকক দেখাই দিছো এইটো গুটেখিনি মুছি দিছো মই তাছত দেখাই দিছো হেতু মেথডত কি কৰো আমি ৰেচিও দুটা আগতে লিখি ললো 7 আৰু 9 তাছত 1 আৰু 3 লিখি ললো ঠিক আছে তাৰপিছত আমাক কৈছে কি ছটা ফ্ৰুট ইপিনে কমাইছে ইপিনে বঢ়াইছে ইপিনে ছটা ফ্ৰুট কমাই দিছিলে ঠিক আছে আৰু ইপিনে ছটা ফ্ৰুট বঢ়াই দিছিলে এটা তাৰপিছত এটো কৰা ট্ৰিক কি হয় এটো আৰু এটো দুটা পূৰণ কৰি লম যোনটো ডাঙৰ হয় তাৰ পৰা সৰুটো মাইনাস কৰিম 7 3 গুণ 21 হল 9 গুণ 9 হল এতিয়া মানে 21 টো ডাঙৰ হল তো 21 ৰ পৰা 9 টো বিয়োগ কৰিলে কিমান থাকিব আমাৰ 12 হল এটো পার্টস লিখিম আমি ঠিক আছে ক্রস মাল্টিপ্লাই কৰি যোনটো পালো তাৰছত নেক্সট কি কৰিম নেক্সট এই দুটা পূৰণ কৰিম আৰু এই দুটা পূৰণ কৰিম ঠিক আছে তাৰছত সাইন যদি এতৰ বেলেগ বেলেগ থাকে ইয়াত প্লাস সাইন আছে ইয়াত মাইনাস সাইন আছে সাইন যদি এতৰ বেলেগ বেলেগ থাকে তেনেহলে এই দুটা যোগ হ'ব আমাৰ ঠিক আছে পূৰণফল দুটা যোগ হ'ব 6 3 গুণ 18 6 গুণ 6 18 আৰু 6 আমাৰ যোগ হ'ব কিমান হ'ব 24 হ'ব তো 1 পার্ট ইকুয়াল আমি বললাম কি হবে 2 হল ঠিক আছে তো আমাক সুধিছে টোটাল নাম্বার অফ ফ্রুটস ইন A and B 1 পার্ট ইকুয়াল 2 পালো আগতে কিমান 7 পার্ট আছিল তো 7 পার্ট ইকুয়াল কিমান হ'ব 14 আৰু ইপিনে কিমান আছিল 9 পার্ট আছিল তো 9 পার্ট ইকুয়ালস টু কিমান হ'ব 18 একে কথাই হল দুইটা যোগ কৰিলে কিমান আহিব আমাৰ 32 ঠিক আছে বহুত ইজি কোৱেশ্চন আছিল এইটো নেক্সট কোৱেশ্চন লৈকে মুভ কৰিছো Triangle ABC and ADB are on the common base AB and on the same side of AB. DA is perpendicular to AB, CB is perpendicular to AB, and AC is equal to BD. Which of the following is true? Triangle ABC or ADB is on the common base of AB. AB to our common base. Akilolo ito. Tapisot. On the same side of AB. DA is perpendicular to AB. DA to AB perpendicular hoy. Ito akilo. CB is perpendicular to AB. CB to AB perpendicular hol akilo. Tarpisot amak triangle ki bili koisile ABC triangle hobo lagibo. A B C hol. Tarpisot triangle ADB hobo lagibo. A D B hol. তাৰছত আমাক কোৱা কি আছে AC is equal to BD AC to BD ৰ সমান হয় তাৰছত সুধিছে আমাক
হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু সৰ্বাংগ সমতা সুধিছে কোনটো ইকুৱেল মানে সৰ্বাংগ সম হ'ব কোন দুটা ট্ৰায়েংগল ঠিক আছে আৰু এইটো ছেম বেছ আছে বেছটো হ'ল এ বি বেছৰ ওপৰতে আছে ঠিক আছে এইটো ট্ৰায়েংগলৰ এটা প্ৰপাৰ্টি হয় যেতিয়া আমি সৰ্বাংগ সমতা মানে এপ্লাই কৰিব লাগে তেনেহ'লে ছেম বেছত থাকিব লাগিব সেইটো ট্ৰায়েংগল আমি ল'ব লাগিব ঠিক আছে এতিয়া ট্ৰায়েংগল এ বি চি আৰু এ বি ডি চাওঁ এ বি চি ঠিক আছে তাৰপিছত এ বি ডি হ'ব নেকি বাৰু এইটো এ বি চি আৰু এ বি ডি এ বি চি তাৰপিছত এ বি ডি হ'ব নেকি নহ'ব দুইটাৰ ছেম হোৱা নাই এইটো এ বি বেছত আছে যদিও আমি ষ্টাৰ্টিংটো ক'ৰ পৰা গৈছোঁ এ বি চি ওপৰত গৈছোঁ তাৰপিছত ইয়াত চাওক এ বি ডিত চাওক এ বি ডি কৰ্ণৰ পিনে গৈছোঁ ন তো এইটো আমাৰ নহ'বগৈ এইটো দেন নেক্সট অপশ্যনটো চাওঁ এ বি চি ফাৰ্ষ্টতে বেছ তাৰপিছত লম্ব এ বি চি হৈ গ'ল তাৰপিছত এ ডি বি এ ডি বি হৈছে নেকি বাৰু এইটো হোৱা নাই এৰ পৰা ষ্টাৰ্ট কৰিছোঁ লম্ব তাৰপিছত কৰ্ণ আহিছে এইটো হোৱা নাই এ বি চিত কি হৈছে ভূমি তাৰপিছত লম্ব তাৰপিছত এ ডি বিত কি হৈছে এ ডি লম্ব তাৰপিছত ডি বিটো কৰ্ণ এইটোও মিলা নাই এইটোও নহ'ব নেক্সটটোলৈ আহোঁ এ বি চি এ বি চি ভূমি তাৰপিছত লম্ব তাৰপিছত কৰ্ণ ঠিক আছে তাৰপিছত বি এ ডিত চাওঁ বি এ ভূমি তাৰপিছত এ ডি লম্ব তাৰপিছত কৰ্ণ এইটো মিলিছে আমাৰ ঠিক আছে ছেম বস্তু হৈছে ইয়াতে এ বি চিটো চাওক এ বি ভূমি তাৰপিছত বি চিটো লম্ব ঠিক আছে তাৰপিছত চি এ আমি কমপ্লিট কৰিব লাগিলে ত্ৰিভুজটো চি এ আহিব লাগিব এ বি বি চি এ কৰ্ণ ঠিক আছে মানে ভূমি লম্ব কৰ্ণ তাৰপিছত বি এ ডিটো চাওঁ বি এ ডিত কি হৈছে বি এ মানে ভূমি এ ডি লম্ব তাৰপিছত ইপিনে ডি বি কৰ্ণ মানে ছেম পেটাৰ্ণ ফ'ল' কৰিছেনে তো এইটো আমাৰ দুটা ইকুৱেল হৈ যাব মানে এইটো অপশ্যন কাৰেক্ট হৈ যাব ঠিক আছে এইটো আমাৰ হ'ল সৰ্বাংগ সমতাৰ ৰুল এনেকৈ চাব লাগিব বস্তুখিনি নেক্সট কুৱেশ্যনলৈকে মুভ কৰিছোঁ দ্য ছাইডছ অফ 4 ট্ৰায়েংগলছ আৰ গিভেন বিল' 20 cm 22 cm 24 cm এইটো অপশ্যন এ আছে অপশ্যন 2ত আছে 15 32 37 অপশ্যন 3ত আছে 11 60 61 অপশ্যন 4ত আছে 19 40 আৰু 41 হুইচ অফ দেম ফৰ্মছ ৰাইট এংগল মানে সুধিছে সমকোণ কোনটো ত্ৰিভুজে আমাৰ কোনকেইটা ছাইডে আমাৰ সমকোণ উৎপন্ন কৰিব সমকোণ এটা বনাব সেইটো সুধিছে তো আমি ট্ৰিপলেটছ বুলি এটা শব্দ পাইছোঁ মানে যোনটো ৰাইট এংগল ট্ৰায়েংগলছত ইউজ হয় ট্ৰিপলেটছ মানে তিনিটা এনেকুৱা মানে জোৰ থাকে যোনটো মানে ৰাইট এংগল ট্ৰায়েংগল ফৰ্ম কৰিব পাৰে ঠিক আছে যেনেকৈ আমাৰ এইটো এটা ৰাইট এংগল ট্ৰায়েংগল হয় ঠিক আছে এইটো যদি আমি 3 ধৰোঁ এইটো যদি আমি 4 ধৰোঁ এইটো যদি 5 ধৰোঁ এইটো আমাৰ ৰাইট এংগল ট্ৰায়েংগল হ'ব নাই এইটো কেনেকৈ গম পাম আমি পাইথাগোৰাছ বহাম পাইথাগোৰাছ বোলে কি হ'ব এইটো 5 স্কুৱেৰ ইকুৱেল মানে এইটো স্কুৱেৰ ইকুৱেল এইটো স্কুৱেৰ প্লাছ এইটো স্কুৱেৰ হয় হয়নে 4 স্কুৱেৰ ইকুৱেল টু 3 স্কুৱেৰ তো এইটো 25 পালোঁ এইটো 16 এইটো 9 25 দুটা ছাইড ছেটিছফাই কৰি আছে মানে এইটো আমাৰ ৰাইট এংগল ট্ৰায়েংগল ফৰ্ম কৰি আছে মানে আমাৰ 3 4 আৰু 5টো এটা ট্ৰিপলেট হয় এই বস্তুটোক ট্ৰিপলেট কয় ঠিক আছে যোনটো মই দেখাই দিলোঁ আপোনালোকক এই বস্তুটোক ট্ৰিপলেট কয় তো তেনেকুৱা ৰাইট এংগল ট্ৰায়েংগলছত আৰু বহুতো মানে বেলেগ বেলেগ ট্ৰিপলেটছ আছে ঠিক আছে সেইটো আমি চেক কৰি চাব লাগিব কোনটোৱে আমাৰ সমকোণী ত্ৰিভুজ এটা সংগঠিত কৰিব সেইটো আমি চেক কৰি চাব লাগিব ফাৰ্ষ্টতে দিছে 20 22 আৰু 24 চাওক ইয়াত এটা ৰুল আছে চেক কৰা ট্ৰিপলেট চেক কৰা এটা ৰুল আছে যোনটো আমি ফাৰ্ষ্ট ছাইড ধৰি ল'ম সেইটো যদি আমাৰ যুগ্ম সংখ্যা হয় ইভেন যদি হয় ছাপ'জ 20 হ'ল সেইটো আমি কি কৰিব লাগিব আগতে 2 দি ডিভাইড কৰি ল'লোঁ 10 পালোঁ যোনটো সংখ্যা পাওঁ তাক স্কুৱেৰ কৰিম 100 ঠিক আছে তাৰপিছত 100টো এই দুটা সংখ্যা বাকী দুটা সংখ্যাৰ মাজত থাকিব লাগিব এনেকুৱা হ'ব লাগিব তেতিয়াহে ট্ৰিপলেট হ'ব এইটোত হৈছে নেকি ফাৰ্ষ্ট অপশ্যনটোত চৰি ফাৰ্ষ্ট অপশ্যনটোত হৈছে নেকি নাই হোৱা ঠিক আছে তো নেক্সট অপশ্যনটো আমি চেক কৰিম এতিয়া নেক্সট অপশ্যনটো আমাৰ কি দিয়া আছে মুছি দিছোঁ অকণমান দিয়া আছে 15 32 আৰু 37 যে 15টো আমাৰ অযুগ্ম সংখ্যা হয় তো 15ৰ কাৰণে ৰুলটো বদলি যাব 15 দিয়া আছে 15টোৰ আগতে স্কুৱেৰ কৰি ল'ম
স্কোয়ার করলে কি আহিব 15 15 গুণ 225 ঠিক আছে স্কোয়ার কৰাৰ পিছত ইটো আধা কৰিম আমি কিমান আহিব 11 2.5 ঠিক আছে তো এই সংখ্যাটো আমাৰ আন দুটা সংখ্যাৰ মাজত থাকিব লাগিব মানে 112 আৰু 113ৰ মাজত থাকিব লাগিব আছে নেকি এইটো অপশ্যনটোত এনেকুৱা নাই তো সেইটো স্যাটিসফাই নকৰিব আমাৰ তাৰপিছত নেক্সট পেয়াৰটো চাওঁ আমি নেক্সট ট্ৰিপলেটটো চাওঁ কি দিয়া আছে নেক্সট অপশ্যনটো চেক কৰি চাওঁ দিয়া আছে 11 60 আৰু 61 সেন্টিমিটাৰ তো 11 টো আমাৰ অযুগ্ম সংখ্যা অড সংখ্যা হেতু কি কৰি ল'ব লাগিব 11 ৰ স্কোয়াৰ কৰি লো আগতে 121 তাক 2 দি ডিভাইড কৰিম কিমান আহিব 60.5 আহিব এই সংখ্যাটো দুটা এনেকুৱা সংখ্যাৰ মাজত থাকিব লাগিব যেনে ট্ৰিপলেট ফৰ্ম কৰিব মানে 60 আৰু 61 এই দুটা আমি প্লাস কৰি ডিভাইড কৰিলে 60.5 পাও না মানে এইটো আমাৰ মাজত আছে সংখ্যা তো 60 আৰু 61 আছে নেকি অপচনত চাওঁ 11 ৰ লগত 60 আৰু 61 আছে আমাৰ মানে 11 60 আৰু 61 আমাৰ ট্ৰিপলেট ফৰ্ম কৰিব এটো কেনেকৈ চেক কৰিম আমি এতিয়া চাওঁ আহক কেনেকৈ চেক কৰিম স্কোয়াৰ উলাই লওঁ আমি সবতকে ডাঙৰ সংখ্যাৰ স্কোয়াৰ ইকুৱেলছ টু আমাৰ হ'ব লাগে বাকি দুটাৰ স্কোয়াৰৰ ইকুৱেল মানে আমাৰ এটো হ'ব লাগে যদি ট্ৰিপলেট হ'ব লাগে ঠিক আছে তো আমি 61 স্কোয়াৰ উলাও কি হ'ব 61 স্কোয়াৰটো 6 গুণ 6 6 6 গুণ 6 36 42 3721 আমাৰ লেফট হ্যান্ড সাইডটো আহিলে 3721 এটো আছে 60 স্কোয়াৰ মুছা খাই গল 60 স্কোয়াৰ এটো আমাৰ আহিলে কি 3721 এতিয়া এই দুটা যোগ কৰিলে আমাৰ 3721 আহিব লাগিব আমাৰ 11 11 গুণ জানো আমি 121 60 60 গুণ কিমান হ'ব 3600 হ'ব তো 3600 টো লিখি লৈছো এনেকে আহিব না 3721 21 3721 3721 ইয়াতো আহি আছে মানে স্যাটিসফাই কৰিছে ঠিক আছে আমি এটো মানে প্ৰমাণ কৰি চালো হ'বনে নাই তো আহিছে তো অপচন নম্বৰ 3 টো কাৰেক্ট আনসাৰ হৈ যাব হল এতিয়া নেক্সট কোৱেশ্চন লাগবাৰিছো The angles of a quadrilateral are in the ratio 3:5:7:9. What is the difference between the least and the greatest angles of the quadrilateral? ঠিক আছে এটা quadrilateral মানে চতুৰ্ভুজ এটা লৈ লৈছো আমি যেনে কেনেকুৱা হ'ব পাৰে চাৰিটা বাহু থাকিলে হ'ল quadrilateral মানে ঠিক আছে চাৰিটা বাহু আছে ABCD নাম দিলো তাক ঠিক আছে তাৰ এংগল কেটা চাৰিটা এংগল থাকিব ৰেশিওটো দিয়া আছে 3:5:7:9 ঠিক আছে the question that সুধিছে greatest angle আৰু least angle মাজৰ difference মানে greatest angle টো কোনটো হ'ব আমাৰ 9 টো least টো কি হ'ব আমাৰ 3 টো হ'ব ঠিক আছে তো এটো আমি কি ধৰিলো ৰেশিওটো আমাৰ 3:5:7:9 দিয়া আছে তো আমি x ৰ টাৰ্মছত ধৰি ললো যোনটো আমি নৰমালি কৰো ৰেশিওৰ অংকবিলাক ঠিক আছে ধৰি ললো আমাৰ এংগল কেটা হ'ল 3x 5x 7x আৰু 9x বুলি আমি ধৰি ললো ঠিক আছে তাৰ পিছত এই এংগল কিটা আমি ধৰি লোৱাৰ পিছত এটো যোগফলটো আমাৰ কিমান আহিব লাগে চতুৰ্ভুজৰ চাৰিটা এংগলৰ যোগফল কিমান আহিব লাগে আমাৰ 360 ডিগ্ৰী আহিব লাগে নাই এতিয়া আমি x ৰ ভ্যালু উলাম ইয়াৰ পৰা 3 5 8 8 7 15 15 9 24x equal to 360 ডিগ্ৰী হল তো 1x equal কিমান আহিব 24 গুণ 24 24 5 গুণ 120 15 ডিগ্ৰী আহিলে ঠিক আছে আমাক এতিয়া ডাঙৰ আৰু সৰুৰ মাজত ডিফাৰেন্স উঠিছে এটো 9 আছিল ডাঙৰটো সৰুটো আছিল 3 দুটাৰ মাজত আছিল কিমান ডিফাৰেন্স 6x হ'ব তেতিয়া x ধৰিছিলো তো আমাক লাগে কি আমাক 6x ডিফাৰেন্স টু 6x হ'ব যেতিয়া 6 দি পূৰণ কৰি ললো 90 ডিগ্ৰী হ'ব অপচন নম্বৰ 4 will be the right answer বুজি পালে এটো বহুত ইজি কোৱেশ্চন আছিল ইয়াত খালি জানিলে হ'ল যে চতুৰ্ভুজৰ চাৰিটা এংগলৰ যোগফল 360 ডিগ্ৰী হয় ঠিক আছে নেক্সট কোৱেশ্চন লৈকে মুভ কৰিছো এটো আমাৰ এটো ভিডিওৰ লাষ্ট কোৱেশ্চন হয় তো চাই ল The perimeter of a triangle is 12 cm if all the three sides have lengths in centimeter in integers how many such different triangles are possible তো এটুত আমি
পচিবল ভেলুজ কেইটা ওলাই ল'ব লাগিব আগতে ঠিক আছে ট্ৰাইংগেলৰ তিনিটা ছাইড থাকে সেই তিনিটাৰ পচিবল ভেলু কেইটা ওলাই ল'ব লাগিব মই দেখাই দিছোঁ কেনেকৈ এইটো এটা ট্ৰাইংগল হয় ঠিক আছে এইটো এ বি আৰু চি যদি হয় আমাক দিয়া কি আছে পেৰিমিটাৰটো 12 দিয়া আছে পেৰিমিটাৰ মানে পৰিসীমা ঠিক আছে 12 দিয়া আছে এতিয়া কি কি যোগ কৰিলে আমি 12 পাব পাৰোঁ সেইকেইটা লিখি ল'ব লাগিব এইকেইটা মই লিখি দিছোঁ একেদি ষ্টাৰ্ট কৰিছোঁ আমি আমাৰ ফাৰ্ষ্ট হ'ব পাৰে 1 1 আৰু 10 হ'ব পাৰে তিনিটা বাহু তাৰপিছত নেক্সট হ'ব পাৰে কি আমাৰ 1 2 9 হ'ব পাৰে তাৰপিছত হ'ব পাৰে কি 1 3 8 তাৰপিছত 1 4 7 1 5 6 এটা হ'ব পাৰে তাৰপিছত যদি আমি লিখোঁ 165 হ'ব ন তো এইটো বস্তু আকৌ ৰিপিট হৈ আছে আমাৰ ঠিক আছে বাহুকেইটা ৰিপিট হৈ যাব মানে আমি এইখিনিতে ষ্টপ কৰিব লাগিব এই নেক্সটটোত আগ নাবাঢ়ি তাৰ ওপৰৰ লাইনটোতে ষ্টপ কৰিব লাগিব 156 কাৰণ নেক্সট যদি আমি 165 লিখোঁ এইটো ছেমেই হৈ যাব ন 156 আৰু 165 ছেমেই হৈ যাব তো আমি সেইটো লিখিব নোৱাৰিম তাৰপিছত আকৌ নেক্সট পেয়াৰ চাম এইটো মুছি লৈছোঁ তো এইটো আমি বেলেগ বেলেগকৈ ভাগ কৰি লৈছোঁ এইটো এটা হৈ গ'ল নেক্সট 2D ষ্টাৰ্ট কৰি চাম 2D ষ্টাৰ্ট কৰিলে আমি 2 1 এনেকৈ লিখিব পাৰিম নেকি নোৱাৰোঁ কাৰণ 1 2 অলৰেডি ইয়াত আছে এইটো আমি লিখিব নোৱাৰোঁ 2D ষ্টাৰ্ট কৰিব লাগিব আমি সেইকাৰণে ঠিক আছে 2D যদি ষ্টাৰ্ট কৰোঁ 2 2 4 12 হ'ব লাগিলে 8 লাগিব তাৰপিছত 2 3 যদি চাওঁ 9 হ'ল 5 হ'ল 7 আহিব 2 4 6 হ'ব 2 5 5 হ'ব হয়নে তাৰপিছত যদি আমি এতিয়া 2 6 আহোঁ ইয়াত 4 আহিব তো এইটো বস্তু ৰিপিট হৈছেনে নাই তো আমি ৰিপিট কৰিব নোৱাৰোঁ তো আমি 2 5 5তে আমি এণ্ড কৰিব লাগিব ঠিক আছে তো আমি এইটো নেক্সটটো আমি নিলিখিম এই বস্তুটো আমি 2 6 4ত আমি আহিব নোৱাৰিম তেতিয়া 2 5 5তে খতম হৈ যাব এইটো 2ত আমাৰ খতম হৈ গ'ল ঠিক আছে এইটো কমি আহি থাকিব আমাৰ ঠিক আছে তাৰপিছত নেক্সট 3D ষ্টাৰ্ট কৰোঁ আমি 3D যদি ষ্টাৰ্ট কৰোঁ 3 3 6 হ'ব তাৰপিছত নেক্সট 3 4 5 হ'ব ঠিক আছে নেক্সট যদি আমি আহোঁ 3 5 4 এইটো বস্তু ৰিপিট হৈ নাযাব জানো যাব তো আমি এইটো নেক্সট আহিব নোৱাৰোঁ তো এইটো আমাৰ ওপৰৰ 2 নম্বৰ লাইনটোতে খতম হৈ যাব এইটো আমাৰ ইয়াতে খতম হৈ গ'ল ঠিক আছে তে নেক্সট 4ৰ লগত আহিম আমি 4 দি ষ্টাৰ্ট কৰিম 4 4 4 হৈ গ'ল ঠিক আছে আমি মানে কি কৰি আছোঁ ছেম ডিজিট দি মানে দুটা ছেম ডিজিট লৈ লওঁ 2 লৈছিলোঁ 1 1 লৈছিলোঁ 3 লৈছিলোঁ এতিয়া 4 লৈ ল'লোঁ সেনেকৈ আহিলে মানে পেটাৰ্ণটো মিলি থাকে আমাৰ তো 4 ল'লোঁ 4 3 গুণ 12 হৈ গ'ল তাৰপিছত নেক্সট আমি 4 5 যদি আহোঁ তাৰপিছত ইয়াত আমি 3 ল'ব লাগিব তাত এইটো বস্তু ৰিপিট হৈছে নাই 3 4 5টো ৰিপিট হৈছে তো আমি এইটো কৰিব নোৱাৰোঁ ঠিক আছে যোনটো আমাৰ ৰিপিট হয় তো আমি লিখিব নোৱাৰোঁ তো আমি 4 5 3টো লিখিব নোৱাৰিম ইয়াতে অকল 4 4ত থাকি যাব ঠিক আছে তে নেক্সট এটা কি থাকিল 5 থাকিল 5টো কৰিলে কি হ'ব 5 5 2 এইটো বস্তু ৰিপিট হৈ থকা নাই জানো 2 5 5 তো সেইটোও আমি লিখিব নোৱাৰিম ইয়াতে ঠিক আছে এইবোৰ চেক কৰি গৈ থাকিব লাগিব কোনটো আমি লিখিব নোৱাৰোঁ তো নেক্সট কি আহিব আমাৰ 6 আহিব তাৰপিছত আমি কিবা লিখিব পাৰিম জানো 1 2 3 নোৱাৰোঁ 0 লিখিব লাগিব কিন্তু ট্ৰাইংগেলৰ ছাইড 0 হ'ব পাৰে নেকি নোৱাৰে মানে আমি ইয়াৰ পৰা নেক্সট লিখিব নোৱাৰোঁ 6ৰ পৰা আমি লিখিব নোৱাৰোঁ ঠিক আছে এইখিনিতে খতম হৈ যাব মানে আমাৰ পেয়াৰ হ'ল এইকেইটাই তো এইকেইটা পেয়াৰৰ ভিতৰত ট্ৰাইংগল কোনকেইটাই ফৰ্ম কৰে এইটো চাব লাগিব তো ট্ৰাইংগল ফৰ্ম কৰা আমাৰ প্ৰপাৰ্টি আছে কি যিকোনো দুটা বাহুৰ এইটো যদি আমাৰ ট্ৰাইংগল থাকে মই বেলেগ কালাৰ লৈ লেখা দিছোঁ এইটো যদি আমাৰ ট্ৰাইংগল থাকে এ বি আৰু চি তেনেহ'লে আমাৰ এ প্লাছ বিটো চিতকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে বি প্লাছ চিটো এতকৈ ডাঙৰ হ'ব লাগিব আৰু এ প্লাছ চিটো বিতকৈ ডাঙৰ হ'বই লাগিব তেতিয়াহে আমাৰ ট্ৰাইংগল ফৰ্ম হ'ব ঠিক আছে এইটো ট্ৰাইংগলৰ প্ৰপাৰ্টি আৰু এটা প্ৰপাৰ্টি আছে তাৰে কি
যিকোনো দুটা বাহুৰ যোনটো বিয়োগফল থাকে b মাইনাছ চিটো আমাৰ এতকৈ সৰু হ'ব লাগিব c মাইনাছ এটো আমাৰ বিতকৈ সৰু হ'ব লাগিব আৰু a মাইনাছ বিটো আমাৰ চিতকৈ সৰু হ'ব লাগিব এইটো ট্ৰাইংগুলাৰ প্ৰপাৰ্টি তা তেনেকুৱা কোনটো পেয়াৰত পাম আমি চাই লওঁ এতিয়া যোনকেইটা পেয়াৰ পালোঁ তাতে কৰি চাই লওঁ ন তেতিয়া আমি গম পাই যাম কেইটা পেয়াৰত ওলাব নোলাব তো আমি ফাৰ্ষ্ট পেয়াৰটো চাওঁ 2 2 8ত চাওঁ 2 আৰু 2 4 যোগ কৰিলোঁ 8তকৈ ডাঙৰ হয় নেকি মানে ফাৰ্ষ্টটোৱে আমাৰ নহয় 2 2 4 হ'ল 4টো 8তকৈ ডাঙৰ নহয় মানে আমাৰ ফাৰ্ষ্ট পেয়াৰটোৱে ছেটিছফাই নকৰে এইটো নহ'ব তো নেক্সটটো চাওঁ 2 লগত 3 যোগ কৰিলোঁ 5 5টো 7তকৈ ডাঙৰ হ'ব নেকি নহয় এইটোও নহ'ব 2 আৰু 4 যোগ কৰিলোঁ 6 6টো 6তকৈ ডাঙৰ নেকি নহয় ডাঙৰ হ'ব লাগিব ইকুৱেল হ'ব নোৱাৰে তো এইটো আমাৰ নহ'ব তো নেক্সটটো চাওঁ 2 লগত 5 যোগ কৰিলোঁ 2 5 7 এইটো আমাৰ 5তকৈ ডাঙৰ হয় বাকীকেইটাটো ডাঙৰেই হয় 5ৰ লগত 5 যোগ কৰিলে 10 হ'ব 10টো 2তকৈ ডাঙৰেই হ'ব মানে বাকীকেইটাটো ডাঙৰেই হ'ব তো এইটো আমাৰ এটা পেয়াৰ হৈ গ'ল 2 5 5টো এটা পেয়াৰ হৈ গ'ল তো আমি এটা পালোঁ তাৰপিছত নেক্সটটো চাওঁ এইটোত চাওঁ 1 আৰু 1 যোগ কৰিলে 10তকৈ ডাঙৰ হয় নেকি নহয় তাৰপিছত চালোঁ 1 আৰু 2 যোগ কৰিলে 9তকৈ ডাঙৰ হয় নেকি নহয় 1 আৰু 3 যোগ কৰিলে 8তকৈ ডাঙৰ হয় নেকি নহয় 1 আৰু 4 যোগ কৰিলে 7তকৈ ডাঙৰ হয় নেকি নহয় 1 আৰু 5 যোগ কৰিলে 6তকৈ ডাঙৰ হয় নেকি নহয় এইটোও নহয় ইয়াত মানে আমি এটাও পেয়াৰ নাপালোঁ ঠিক আছে তো নেক্সট আহিছোঁ এইটোত 3 আৰু 3 যোগ কৰিলে 6তকৈ ডাঙৰ হ'ব নেকি নহয় ইকুৱেল হয় কিন্তু ডাঙৰ নহয় ঠিক আছে নেক্সট চাওঁ 3 আৰু 4 যোগ কৰিলে 5তকৈ ডাঙৰ হ'ব নেকি হ'ব 3 4 7 যোনটো 5তকৈ আমাৰ ডাঙৰ হয় ঠিক আছে আমি মানে দুটা পেয়াৰ পালোঁ আৰু নেক্সট চাওঁ 4 আৰু 4 যোগ কৰিলে 4তকৈ ডাঙৰ হ'ব নেকি হ'ব কাৰণ 4 4 8 হয় যোনটো 4তকৈ ডাঙৰ হয় মানে তিনিটা পেয়াৰ পালোঁ ইয়াৰ বাদে আৰু কিবা পেয়াৰ বাকী থাকিব ইয়াৰ বাদে আৰু পেয়াৰ বাকী নোলাব ঠিক আছে গতিকে আমি পাম তিনিটা পেয়াৰ ঠিক আছে চ' এইকেইটা আছিল আমাৰ আজিৰ এইটো ভিডিঅ'ৰ কুৱেশ্যনছ 10টা কুৱেশ্যন আছিলে ছল্ভ কৰাই দিলোঁ আশা কৰোঁ আপোনালোকে বুজি পালে বুজি নাপালে আকৌ ৰিপিট কৰি চাব কুৱেশ্যনছকেইটা মই ভালকৈ বুজাই দিছোঁ ঠিক আছে আৰু আমাৰ নেক্সট ভিডিঅ' আহিব মেথমেটিক্সৰ ওপৰতে আৰু 10টা কুৱেশ্যন বাকী আছে সেইটোও মই ছল্ভ কৰাই দিম নেক্সট ভিডিঅ'টোত তো এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ